মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ ৩ ঐতিহ্যৰ পম খেৰি পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ১ নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, আনন্দৰাম বৰুৱা। তোমালোকে অপশ্যন ঘ থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ'ল পুষ্পভদ্ৰা। খ নম্বৰ প্ৰশ্নটো হৈছে, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আছে। গ নম্বৰ প্ৰশ্নটো হৈছে, ৰজা সন্ধিয়াই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? তোমালোকে উত্তৰত লিখিবা, ৰজা সন্ধিয়াই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? তোমালোকে উত্তৰত লিখিবা, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। ঙ নম্বৰ প্ৰশ্নটো হৈছে, কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? তোমালোকে উত্তৰত লিখিবা, কামৰূপৰ ৰজা পৃথুৱে তুৰ্কী সেনাপতি বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল। তিনি নম্বৰত দিয়া আছে, আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, ঐতিহ্যই কি কি দিশ সামৰি লয়? তোমালোকে উত্তৰত লিখিবা, ঐতিহ্যই পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্য আদি দিশ সামৰি লয়। ইয়াৰ উপৰি ই জ্ঞান প্ৰযুক্তি, ভাষা, খাদ্য আৰু সাজপাৰ আদিও অন্তৰ্ভুক্ত কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? তোমালোকে উত্তৰত লিখিবা, ঐতিহ্যমণ্ডিত স্থানসমূহ পৰিষ্কাৰ কৰি ৰখা, সেইবোৰৰ ক্ষতি নকৰা আৰু আমাৰ ইতিহাসৰ গৌৰৱ গাথা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰি আমি ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। গ নম্বৰ প্ৰশ্নটো হৈছে, ঐতিহ্য ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? তোমালোকে উত্তৰত লিখিবা, চৰকাৰী নীতি নিয়ম মানি চলা, পুৰাতাত্ত্বিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ জৰিয়তে আমি ঐতিহ্য ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ। ৪ নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰ বিষয়টো হৈছে দুৰ্জেয়া নগৰ। তোমালোকে উত্তৰত লিখিবা, দুৰ্জেয়া নগৰ হ'ল উত্তৰ গুৱাহাটীৰ প্ৰাচীন নাম। একাদশ শতিকাত ৰত্নপালৰ শাসনকালত এই ঠাইখন প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। নগৰখনৰ ৩টা দিশ পাহাৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰ নদীয়ে বেৰি ৰখাৰ বাবে শত্ৰুৱে সহজে জয় কৰিব নোৱাৰিছিল। সেয়েহে ইয়াক দুৰ্জেয়া বুলি জনা গৈছিল। খ নম্বৰত দিয়া আছে শ্ৰীসূৰ্য পাহাৰ। তোমালোকে উত্তৰত লিখিবা, গোৱালপাৰা জিলাত অৱস্থিত এখন ঐতিহ্যমণ্ডিত স্থান। ইয়াৰ বিশেষত্ব হ'ল ইয়াত বহু সংখ্যক শিলৰ মূৰ্তি আৰু স্তূপ আছে, যি হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰতীক। এই স্থানটো প্ৰাচীন ভাৰতীয় সংস্কৃতি আৰু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। ছয় নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধনীয়া নৰ ব্যৱহাৰ হৈছে লিখা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে। এই শব্দবোৰত
কি নিয়ম মতে মূৰ্ধন্য ণৰ ব্যৱহাৰ হৈছে সেইখিনি মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু মূৰ্ধন্য ণ হোৱাৰ কাৰণ ব্যাখ্যা কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে, এই শব্দবোৰ মই তোমালোকক বৰ্ণ বিন্যাস কৰি দিছোঁ, লগতে এই শব্দবোৰত মূৰ্ধন্য ণ হোৱাৰ কাৰণ ব্যাখ্যা কৰি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। ন নম্বৰত দিয়া আছে তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা। ক নম্বৰ বাক্যটো হৈছে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। ইয়াত ভ্ৰমণ শব্দটোৰ বানান ভুলকৈ দিয়া আছে। এইফালে তোমালোকৰ মূৰ্ধন্য ণ হ'ব লাগে, ইয়াত দন্তীয় ণ দিয়া আছে। তোমালোকক মই শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। খ নম্বৰ বাক্যটো হৈছে দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে। এই বাক্যটোত সন্তুষ্ট, ৰাণীয়ে, সোণৰ এই তিনিটা শব্দৰ বানান ভুল হৈ আছে। মই তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত গ নম্বৰ বাক্যটো হৈছে শ্ৰেণীকোঠাত হুলস্থুল নকৰিবা। এই বাক্যটোত শ্ৰেণী শব্দটোৰ বানানটো ভুল হৈ আছে। এইফালে মূৰ্ধন্য ণ হ'ব লাগে, দন্তীয়া ণ দিয়া আছে। তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। ঘ নম্বৰ বাক্যটো হৈছে বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। এই বাক্যটোত বৰুৱানীয়ে শব্দটোৰ বানান ভুল হৈ আছে। এইফালে দন্তীয়া ণ হ'ব লাগে, ইয়াত মূৰ্ধন্য ণ দিয়া আছে। তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। ঙ নম্বৰ বাক্যটো হৈছে অৰ্জুন নিপুণ বীৰ আছিল। এই বাক্যটোত নিপুণ শব্দটোৰ বানান ভুলকৈ দিয়া আছে। এইফালে মূৰ্ধন্য ণ হ'ব লাগে, দন্তীয়া ণ দিয়া আছে। তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। প্ৰথম ৬ নম্বৰ বাক্যটো হৈছে সৰস্বতীৰ আন এটা নাম বীণা পাণি। ইয়াত বীণা পাণি শব্দটোৰ বানান ভুলকৈ দিয়া হৈছে। তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। দ্বিতীয় ছ বাক্যটো হৈছে পানীয়ে প্ৰাণীৰ প্ৰাণ। এই বাক্যটোত প্ৰাণীৰ আৰু প্ৰাণ এই শব্দকেইটাৰ বানান ভুলকৈ দিয়া আছে। তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। বৰ্গীয়া জ নম্বৰ বাক্যটো হৈছে বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই বাক্যটোত প্ৰাংগণত শব্দটোৰ বানান ভুলকৈ দিয়া আছে। তোমালোকক মই এইখিনি শুদ্ধকৈ লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। ঝ নম্বৰ বাক্যটো হৈছে সততা সহজ গুণ। এই বাক্যটোত গুণ শব্দটোৰ বানান ভুল হৈ আছে। তোমালোকক শুদ্ধ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে এইফালে জ্ঞান সম্প্ৰসাৰণ। ইয়াত তোমালোকক আলোচনা চক্ৰৰ বিষয়ে দিয়া আছে। তোমালোকে এখন আলোচনা চক্ৰত কেনেকৈ অংশগ্ৰহণ কৰিবা বা এখন আলোচনা চক্ৰৰ বাবে তোমালোকে কেনেকৈ সাজু হ'বা, প্ৰস্তুতি চলাবা, সেইটোৰ বিষয়ে ইয়াত কেইটামান গুৰুত্বপূৰ্ণ কথা দিয়া আছে। তোমালোকে এইখিনি নিজে পঢ়ি লৈ জানি ল'বা। তাৰপাছত এই ১০ নম্বৰ প্ৰশ্নটো পৰীক্ষাত অহাৰ সম্ভাৱনা নাই। এইখিনি তোমালোকে তথাপি নিজে কৰিবলৈ চেষ্টা কৰিবা।
তাৰ পাছত 11 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি ক'ত অৱস্থিত আৰু কিয় বিখ্যাত লিখা। ইয়াত দিয়া বিষয়সমূহৰ বিষয়ে মই তোমালোকক চমুকৈ লিখি দিছোঁ। এইসমূহ ক'ত অৱস্থিত আৰু কিহৰ বাবে বিখ্যাত সেইখিনি চমুকৈ লিখি দিছোঁ। লগতে তোমালোকক মই একোটাকৈ চিত্ৰ দি দিছোঁ। তোমালোকে এইখিনি চাই নিজে লিখি ল'বা।